হেতুক আমি সমগ্ৰ অসমবাসী ৰাইজে ইতিমধ্যে নিন্দা কৰিছো। আৰু ইতিমধ্যে মাৰ্চেল বৰুৱাই জুবিন গাৰ্গৰ সেই ছবিখন পুনৰ অংকন কৰি অসমীয়া মানুহৰ আবেগ, অসমীয়া মানুহৰ জাতীয়তাবোধ আৰু জুবিন গাৰ্গৰ প্ৰতি অসমীয়া মানুহৰ যি মৰম, সেই মৰমক আকৌ এবাৰ প্ৰতিষ্ঠা কৰিলে। তাৰ কাৰণে মই মাৰ্চেল বৰুৱা আৰু তেওঁৰ সহযোগীসকলক আৰু লগতে যিসকলে মাৰ্চেল বৰুৱাক সহযোগ কৰিবৰ কাৰণে শ হিচাপত বা হাজাৰ হিচাপত মানুহ আহি উপস্থিত হ'ল, মই সকলোৰে প্ৰতি অভিনন্দন জ্ঞাপন কৰিছো। এতিয়া কথাটো হ'ল যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব। আমি দেখিছো যে চাৰিওফালে ৰং কৰা হৈছে, জুবিন গাৰ্গৰ পৰ্ট্ৰেট মচি দিয়া হৈছে আৰু পকা ৰাস্তাৰ ওপৰতে একেবাৰে পকী পথতে কিছুমান গছো ৰুই দিয়া দেখিবলৈ পাইছো। ৰাস্তাত একদম পকা ৰাস্তাৰ ভিতৰত ব্লাক টপিঙৰ অকমান ভাঙি তাতে গছ ৰুই থকা দেখিবলৈ পোৱা গৈছে। আৰু এনেকুৱা ধৰণে অসম চৰকাৰে দেখুৱাব কৈছে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমখনৰ এইবাৰ এটা আমূল পৰিৱৰ্তন হৈ যাব। জাপানৰ প্ৰধানমন্ত্ৰী আহি অসমখন পৰিৱৰ্তন কৰি থৈ গুচি যাব। জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমৰ অৰ্থনৈতিক অৱস্থা সাংঘাতিক ধৰণে ভাল হ'ব আৰু অসম এখন উন্নত ৰাজ্যত পৰিণত হ'ব। এনেকুৱা ধৰণৰ বাট অসমক দয়া কৰিব, পৰৱশ কৰিব, মৰম কৰিব, কিবা এটা দি যাব, তেনেকুৱা ধৰণৰ এটা ভাৱ প্ৰদৰ্শন কৰা দেখা গৈছে। আমি কা আন্দোলনৰ সময়তো দেখিছিলো যে জাপানৰ প্ৰধানমন্ত্ৰী অহাক লৈ অসম চৰকাৰ সাংঘাতিক ধৰণে সোচ্চাৰ হৈছিলে। আৰু কা আন্দোলনকাৰীয়ে যেতিয়া সেই সময়ৰ গুৱাহাটীত থকা, মইতো জেলতে আছিলো, আন্দোলনকাৰীয়ে যেতিয়া যাৰ প্ৰতিবাদ কৰিছিলে, তাৰ কাৰণে গোটেই অসমৰ ডেভেলপমেণ্ট স্তব্ধ হৈ গ'ল বুলি হাল্লা হুলস্থুল লগাইছিল। এই কথাটো শুনিলে তাৰমানে মোৰ আমাৰ গাঁৱৰ এটা কাহিনীলৈ মনত পৰে। আমাৰ গাঁৱত মানে বলিন গগৈ বুলি এঘৰ মানুহ আছে। মানুহঘৰ আমাৰ গাঁওখনৰ পকা ঘৰ থকা এটা ঘৰ। সদায় কৈ থাকে যে আমাৰ ঘৰৰ অৱস্থা খুব ভাল, আমি গাঁৱৰ ধনী মানুহ, আমাৰ ঘৰৰ অৱস্থা দিনে দিনে ভাল হৈ আছে। মোটামুটি মানুহটোৰ মুখত সদায় চহকী মানুহৰ, অহংকাৰী মানুহৰ এটা ছবি এটা সদায় বলিন গগৈ মুখত দেখিবলৈ পাওঁ, সাধাৰণতে দেখিবলৈ পাওঁ। কিন্তু এদিন মই নিজে দেখিছিলো গাঁৱত থাকোতে যে বলিন গগৈ ঘৰলৈ কোনোবা ডাঙৰ গাড়ী লোৱা অতিথি এজন আহিছিলে আৰু অতিথিজন অহাৰ কাৰণে বলিন গগৈয়ে মানে গোটেই হাল্লা কৰি দিছে, হুলস্থুল কৰি দিছে যে মোৰ ঘৰলৈ ইমান ডাঙৰ মানুহ আহিছে আৰু মোৰ নিচিনা মানুহৰ ঘৰলৈহে এনেকুৱা ডাঙৰ মানুহ আহে। আৰু সেই অতিথিজন অহাৰ কাৰণে তেওঁৰ ঘৰখনৰ এতিয়া আৰু মান সন্মান বাঢ়িব, বহুত বস্তু তেওঁলোকে পাব, বহুত মানে কিবা কিবি খাবলৈ বস্তু আনিব, তেওঁলোকৰ পৰিয়ালৰ কাৰণে বস্তু আনিব, এনেকুৱা ধৰণৰ এটা ব্যাপক প্ৰচাৰ কৰা আমাৰ গাঁওখনত মই ফিতাহী মাৰি থকা দেখিবলৈ পাইছিলো। মোৰ সেইকাৰণে এতিয়া মানে জাপানৰ প্ৰধানমন্ত্ৰী অহাক লৈ যি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে অসম এতিয়া ভাৰতবৰ্ষৰ ভিতৰতে 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন। ভাৰতবৰ্ষ এতিয়া পৃথিৱীৰ 3য় বৃহত্তম অৰ্থনীতি বুলি কয়। সেই 3য় বৃহত্তম অৰ্থনীতিৰ এখন ৰাজ্যই, তাকো 5 নম্বৰ ভিতৰত থকা এখন ৰাজ্যই, তাৰ মুখ্যমন্ত্ৰী আৰু তাৰ মন্ত্ৰীসকলে জাপানৰ প্ৰধানমন্ত্ৰীক লৈ আহিবলগীয়া যিটো উৎসাহ, এই উৎসাহটো আমাৰ গাঁৱৰ বলিন গগৈৰ উৎসাহটোৰ নিচিনাই লাগিছে। আমাৰ গাঁৱৰ বলিন গগৈয়ে মানে ধনী মানুহ এটা আহিব বুলি ভাবি মানে যি ধৰণে তেওঁৰ ঘৰলৈ কি আনিব, কি ধৰণৰ মিঠাই আনিব, কি ধৰণৰ বস্তু দিব, কি ধৰণৰ গিফ্ট দিব, এই ধৰণে গাই বাই ফুৰিছিলে, তেনেকুৱা ধৰণৰ এটা কাৰবাৰ এটা দেখিবলৈ পাইছো। সেইকাৰণে মই ভাবো যে এইটো হ'ল এটা ভিক্ষাবৃত্তি। আমি আমাক নিজকে স্বাৱলম্বী কৰিবৰ কাৰণে, নিজকে ধনী কৰিবৰ কাৰণে, নিজকে সম্পদশালী কৰিবৰ কাৰণে, নিজকে
এখন ঔদ্যোগিক ৰাজ্য কৰিবৰ কাৰণে, আত্মনিৰ্ভৰশীল ৰাজ্য কৰিবৰ কাৰণে, বছৰৰ সকলো সময়তে খেতি কৰি অসমক ধনী ৰাজ্য কৰিবৰ কাৰণে আৰু অসমত ইণ্ডাষ্ট্ৰি খুলি নিজেই নিজৰ পুঁজিৰে ইণ্ডাষ্ট্ৰি খুলি চৰকাৰ আৰু মানুহৰ টকাৰে ইণ্ডাষ্ট্ৰি খুলি অসমৰ সকলো যুৱক যুৱতীকে সংস্থাপন দিয়াৰ কথাটো চিন্তা কৰিব নোৱাৰি জাপানৰ প্ৰধানমন্ত্ৰীক লৈ যি ধৰণে এটা ইউফৰিয়া তৈয়াৰ কৰা হৈছে, এইটো দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ। আৰু সেইকাৰণে জাপানৰ প্ৰধানমন্ত্ৰীক লৈ আমাৰ মৰমৰ, আমাৰ হৃদস্পন্দন স্বৰূপ জুবিন গাৰ্গক এনেকৈ মচি দিবলগীয়া ঘটনাটোক নিন্দা কৰিছো আৰু ভৱিষ্যতে এনেকুৱা কাম নকৰিবৰ কাৰণে চৰকাৰক সকীয়াই দিছো। এইটো বৰ আচৰিত কথা। এইটো বৰ আচৰিত কথা যে মই যদি শপত নললোহেঁতেন ইমান দিন, মোকতো আপোনালোকে কিমানটা বাতৰি বজালেহেঁতেন। অসমৰ মুখ্যমন্ত্ৰীয়ে যে কি মোক তাচ্ছিল্যসূচক কথা ক'লেহেঁতেন। কিন্তু আজমল ডাঙৰীয়া, যিজন আজমল ডাঙৰীয়াই সদায় বিজেপিক বচাবৰ কাৰণে কাম কৰে, মই সদায় কৈ আহিছো যে হিমন্ত বিশ্ব শৰ্মা হ'ল হিন্দু সাম্প্ৰদায়িক লিডাৰবিলাকৰ চৰ্দাৰ, হিন্দুত্ববাদীবিলাকৰ চৰ্দাৰ, হিন্দু সাম্প্ৰদায়িকতাবাদৰ চৰ্দাৰ, আৰু বদৰুদ্দিন আজমল হ'ল মুছলমান সাম্প্ৰদায়িকতাবাদৰ চৰ্দাৰ। এই দুইজন চৰ্দাৰ সদায় মিলাই জুলি কৰি থাকে। এই দুইজনে ইজনে সিজনৰ লগত কেমেষ্ট্ৰি মিলাই সদায় চলি থাকে। এতিয়া সেইকাৰণে আশ্চৰ্যজনকভাৱে যে ইমান দিন হৈ গ'ল, এতিয়া দ্বিতীয় ছেছন পাবহি হৈ গ'ল, এতিয়ালৈকে বদৰুদ্দিন আজমলে আমাৰ অসম বিধানসভাৰ শপত গ্ৰহণ কৰা নাই। তাৰ অৰ্থটো হ'ল যে বদৰুদ্দিন আজমলৰ কাৰণে অসম বিধানসভাৰ এই বিধায়কৰ আসনখন ইম্পৰ্টেঞ্চ নাই। তেওঁ কেৱল অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে আৰু কেৱল সম্পত্তি ঘটিবৰ কাৰণে, নিজৰ ব্যৱসায়টো বচাই ৰাখিবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাৰ লগত ৱেটটো ৰাখিবৰ কাৰণে, যাতে বেপাৰটো বেয়া নহয়, সেইটো কাৰণে তেওঁ যে অসমৰ ৰাজনীতিক ব্যৱহাৰ কৰিছে, সেইটো প্ৰমাণিত হৈছে। আৰু মই এই ক্ষেত্ৰত অসম বিধানসভাৰ অধ্যক্ষক, মোৰ ওপৰততো অনবৰতে অধ্যক্ষ জঁপিয়াই থাকে, 7টামান জাপ মাৰে। আগতে অধ্যক্ষজনে মোকতো কথা ক'বলৈ নিদিয়ে, কিন্তু কথা ক'বলৈ নিদিলেও মই কৈ থাকিব পাৰোঁ। এতিয়াতো অধ্যক্ষজনে ডাইৰেক্ট মাইকটো কাটি দিয়ে, নহ'লে বন্ধ কৰি দিয়ে, নহ'লে আপোনাক এতিয়াই একমাত্ৰ এক্সপেল কৰি দিম বুলি কয়। গতিকে সেই এক্সপেল, মোক অনবৰতে এক্সপেল কৰি দিয়া, ধমকি দি থকা অধ্যক্ষজনে বদৰুদ্দিন আজমলক এতিয়ালৈকে কিয়নো আচলতে শপত গ্ৰহণ কৰোৱাব পৰা নাই, সেইটো এটা ভাবি চাবলগীয়া ঘটনা। নহয়, মাৰ্চেল বৰুৱাই একচুৱেলি, মাৰ্চেল বৰুৱা আৰু আমাৰ হেৰিয়ে কি কয় আপোনাৰ অংকুমান বৰদলৈ, তেওঁলোক দুইজনে আচলতে বৰলুৰ গছ কটাৰ বিৰুদ্ধে আন্দোলন কৰিছিল, মানে ছবি আঁকিছিলে। গছ কটাৰ বিৰুদ্ধে তেওঁলোকে ভৰলুত এখন ছবি আঁকিছিলে। ছবি আঁকোতে তেওঁলোকক এটেম্প টু মাৰ্ডাৰ, হত্যা কৰিবলৈ উদ্যত হোৱা বুলি, পুলিচক হত্যা কৰিবলৈ উদ্যত হোৱা বুলি কেছ দি তেওঁলোকক 16 দিন নে 17 দিন জেলত থৈ দিছিলে। আৰু মই নিজেই লাগি ভাগি সেই সময়ত মাৰ্চেলক জেলৰ পৰা উলিয়াই দিছিলো আৰু অংকুমানক জেলৰ পৰা উলিয়াই দিছিলো। এতিয়া আকৌ সেই গোচৰটোৰ কেছ অহা বুলি মই জানিব পাৰিছো। কিন্তু মাৰ্চেলক ধন্যবাদ যে অসমীয়া মানুহৰ যি স্বতন্ত্ৰ সত্তা, জুবিন গাৰ্গৰ প্ৰতি যি মৰম, আৰু অসমীয়া মানুহে যে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কেতিয়াও মূৰ তল্লি নকৰে, নতশিৰ নকৰে, সেই কথাটো আকৌ এবাৰ মাৰ্চেলে প্ৰমাণ কৰি দিলে। মানে যদি মেয়ৰ জ্ঞাত নহয়, মেয়ৰে এটা বাক্য কৈ দিলে ক'লেহেঁতেন যে এইটো হিমন্ত বিশ্ব শৰ্মাই মোচাইছে। আচলতে হ'ব পাৰে জি এম চিয়ে তাৰমানে এইটো বোধহয় এইটো PWD ডিপাৰ্টমেণ্টৰ কাম, মই যিমান দূৰ জানো PWD বিল্ডিং আৰু ৰোডছৰ কাম হ'ব। গতিকে যিহেতু PWD ডিপাৰ্টমেণ্টে ইয়াৰ কামবিলাক ডাইৰেক্টলি কৰে আৰু তাৰ কাৰণে কেতিয়াও কোনো ক্ষেত্ৰতে চাগে এনেকে GMCক জনাই নাথাকে। গতিকে মই ভাবোঁ যে সেইকাৰণে আপোনালোকে এনেই মেয়ৰক ধৰি আছে। মেয়ৰ ইমান ডাঙৰ মানুহ নহয়, এই গোটেই ছবিখন মচাইছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা হ'ল PWD মিনিষ্টাৰ। গতিকে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক ভালকে ধৰিবলৈ বেয়া পাই কাৰণেহে চাগে অকল মেয়ৰক বেছিকে ধৰি আছে যেন লাগে মোৰ।
কমৰেড মানে বন্ধু সতীৰ্থ আজিকালি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত প্ৰত্যেকজন মানুহক আজিকালি কমৰেড বুলি কয় আমাৰ ইয়াৰ মানুহবিলাকে পঢ়া শুনা নকৰে নাজানে গৱেষণা নকৰে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এখনো কিতাপ নপঢ়ে কাৰণে এনেকুৱা সৰু সৰু কথাবিলাকত লাগি থাকে কমৰেড মিনছ সতীৰ্থ বন্ধু গতিকে কমৰেড শব্দটোক লৈ আজিকালি কিছুমান শব্দ আপুনি ইণ্টাৰনেশ্যনেল যিকোনো ক্লাছিক যদি পঢ়ে কিছুমান শব্দ সোমাই গ'ল আৰু সেই শব্দবিলাকক লৈ কোনেও আজিকালি ডিবেট নকৰে অসমৰ বহুত মানুহে একো পঢ়া শুনাই নকৰে নাজানে কেতিয়াও এখন ইণ্টাৰনেশ্যনেল ক্লাছিক পঢ়ি পোৱা নাই ভাল কিতাপ এখন পঢ়ি পোৱা নাই জীৱনত গতিকে সেইবিলাক মানুহে এনেকুৱা ধৰণৰ কিবা কমৰেড শব্দবিলাকক লৈ মানে সমালোচনা কৰি থাকে মই ভাবো যে এইটো তেনে সৰু শব্দ এটা কমৰেড মানে সতীৰ্থ কমৰেড মানে বন্ধু কমৰেড মানে কি ক'ব আপোনাৰ সংগ্ৰামী সতীৰ্থ